সমগ্ৰ দেশ তথা ৰাজ্যত পবিত্ৰ ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত বিৰাজ কৰি তুলিছে এক উৎসৱমুখৰ পৰিৱেশ। কোকৰাঝাৰতো ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ ঈদক আদৰিবলৈ প্ৰান্তে প্ৰান্তে ব্যাপক আয়োজনৰ প্ৰস্তুতি চলাইছে। কোকৰাঝাৰৰ ভোটগাঁৱত পবিত্ৰ ঈদক আদৰিবলৈ ইতিমধ্যে ব্যাপক আলোকসজ্জাৰ লগতে আটকধুনীয়াকৈ সজাই তুলিছে ঈদগাহ মৈদাম। ইয়াৰ উপৰিও প্ৰায় 2 কিলোমিটাৰ পথৰ দুয়োকাষে আলোকসজ্জাৰে সুসজ্জিত কৰি তোলাৰ উপৰিও বুৰ্জ খালিফাৰ আৰ্হিত মূল গেট নিৰ্মাণ কৰি তুলিছে। জানিব পৰা মতে ভোটগাঁও আঞ্চলিক ঈদগাহ মৈদানত এইবেলি প্ৰায় 7,000 পৰা 8,000 ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰিব। ইতিমধ্যে ঈদগাহ মৈদানৰ চৌপাশে সজাই তোলাৰ লগতে বিশেষ আৰ্হিত ঈদগাহ মিনাৰ নিৰ্মাণ কৰিছে। ভোটগাঁও আঞ্চলিক ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক চাহিমিন আলীয়ে অসমবাসী ৰাজ্যলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাই এই ঈদে সকলোৰে মাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলক তাৰেই কামনা কৰিছে। নিউজ ডেস্ক PN লাইভ ফাষ্ট। ভোটগাঁও আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলো অসমবাসী তথা BTC অঞ্চলৰ ৰাইজক আমি আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। তথা আমাৰ ঈদ উল ফিতৰ নামাজ এইবেলি খুব সম্ভৱ অহা 11 এপ্ৰিলৰ তাৰিখে আমি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিম। আৰু ভোটগাঁও আঞ্চলিক ঈদগাহ ময়দানত কমপক্ষেও আমি একেলগে 7,000 মানুহ একত্ৰিত হৈ মহান আল্লাহৰ ওচৰত দোৱা মাগিম বিশ্ব শান্তিৰ বাবে। আৰু সেইকাৰণে আমি আমাৰ এই ভোটগাঁও অঞ্চল তথা ভোটগাঁও বজাৰখন জাকজমকীয়াকৈ সজাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কেতিয়া হ'ব? আমাৰ খুব সম্ভৱ ঈদ উল ফিতৰটো অহা এপ্ৰিল মাহৰ 11 তাৰিখে ঈদ উল ফিতৰৰ নামাজ আমি আদায় কৰিম। দেখা গৈছে খুব ধুনীয়া কাৰুকাৰ্য, বিভিন্ন ৰং বেৰঙৰ লাইট, আৰু আমি দেখিবলৈ পাইছোঁ বুৰ্জ খলিফা খুব সুন্দৰকৈ সজাইছে। কাৰিকৰবিলাক, শিল্পীবিলাক ক'ৰ পৰা আহিছে? এইটো আমাৰ যিটো ষ্ট্ৰাকচাৰ বনাইছে আমাৰ লোকাল কাৰিকৰে আছিল আৰু আমি লাইটিংটো ৱেষ্ট বেংগলৰ পৰা আনিছোঁ। কি বনাইছে আপোনালোকে ইয়াত? ইয়াত মানে বুৰ্জ খলিফাৰ থিমত আমি এটা গেট বনাইছোঁ আৰু মেইন ৰোডেদি আমি বিভিন্ন জাকজমকীয়া লাইট আৰু বিভিন্ন থিমৰ ওপৰত মানে লাইট জ্বলাইছোঁ। আৰু কিমান কিলোমিটাৰ হ'ব যিমান আপোনালোকে লাইট? আমি কমপক্ষেতো 2 কিলোমিটাৰ ৰাস্তা আমি সজাইছোঁ। এইটো আমাৰ ধৰ্মীয় অনুষ্ঠান। ইয়াত আমি ধৰ্মৰ কাৰণেহে আৰু বিশ্ববাসীৰ শান্তিৰ কাৰণে সকলোৱে দোৱা কৰিম। ইয়াত ৰাজনৈতিকৰ লগত একো সম্পৰ্ক নাই। বছৰৰ যেনেকৈ হয় ঈদ উপলক্ষে আমি এইবাৰ নতুন কৰি এটা আধুনিক লাইটিং বা গেটৰ কাৰণত আমি বহুত সগাই ৰাইজে সহযোগিতা কৰিছে কৰি আমি এই বছৰ অন্য বছৰৰ যেনেকৈ হয় এই বছৰ ঈদ উল ফিতৰটো আমি সকলোৱে মিলি ৰাইজৰ সহযোগিতাতে আমি ঈদ উল ফিতৰটো পালন কৰিম। কিমান হাজাৰ মানুহ হ'ব ইয়াতে মানে মেক্সিমাম 7-8 হাজাৰ মানুহ হ'ব। এইটো ঈদগাহটো হ'ল অল BTADৰ ভোটগাঁও আঞ্চলিক ঈদগাহ। আপোনালোকে কিবা বনাইছে নেকি? এইবাৰ ঈদগাহত আমি অলপ লাইটিং কৰিছোঁ আৰু বুৰ্জ খলিফা বনাইছোঁ, গেটটো আকৰ্ষণীয় কৰিছোঁ। অন্য বছৰৰ ভিতৰত এইবাৰ ভাল হৈছে আৰু কি।